নমস্কাৰ, মই নাজিব পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পল অনলাইন টেক ইউটিউব চেনেলটোৱে। তো আজি আমি যোনটো আঁচনিৰ কাৰণে এপ্লাই কৰিম সেইটো হ'ল তোমাৰ ই ৰিক্সা। ঠিক আছে, আৰু মানে আমাৰ গাঁৱলীয়া জেগাত তোমাৰ ই ৰিক্সা, বেটেৰী ৰিক্সা বুলিও কয় আৰু টমটম বুলিও কয়। তো সেইখনৰ কাৰণে এপ্লাই কৰিম। এইটো চৰকাৰৰ ফালৰ পৰা বিলকুল 100% ফ্ৰী হয়। আৰু সেই এপ্লাইটো কেনেকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰে আৰু কি কি ডকুমেণ্ট লাগে আৰু কেনেকৈ এপ্লাই কৰে নিজৰ মোবাইলতে, মই সেই ভিডিঅ'টো এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ চাম আৰু নিজে মোবাইলতে এপ্লাই কৰি লওঁ। ঠিক আছে, তো আহক মোৰ কম্পিউটাৰ যোনটো অফিচিয়েল ৱেবছাইট হয়, আমি এই অফিচিয়েল ৱেবছাইটত আহি গ'লোঁ। আহি যোৱাৰ পিছত এতিয়া আমি এপ্লাই কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু পোনপ্ৰথমে আমি ইয়াত আহিম যোনটো এপ্লিকেশ্যন ফ্ৰম ফিল আপ বুলি আছে যেনে। তো ইয়াত তোমাৰ যোনটো ফাৰ্ষ্ট অপশ্যন আহিছে এপ্লিকেশ্যন ফ্ৰম ফিল আপ। ঠিক আছে, তো আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ এটা অপশ্যন আহি যাব। ইয়াত আমি কি কাৰণে এপ্লাই কৰিম, আমি ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিম। ঠিক আছে, তো ই ৰিক্সাৰ কাৰণে এপ্লাইত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমাৰ ফৰ্মখন আহি গ'ল। ঠিক আছে, আহি যোৱাৰ লগে লগে আমি তোমাৰ যোনটো কেণ্ডিডেট নেম আছে, আমি কেণ্ডিডেট ঠাইত যাৰ কাৰণে আমি এপ্লাই কৰি আছোঁ তেখেতৰ নাম দিম। তাৰপিছত ইয়াত তেখেতৰ ফাদাৰ নেম দিম। এইটো ঘৰত আমি তেখেতৰ ফাদাৰ নেম দিম। তাৰপিছত তেখেতৰ ফোন নম্বৰটো দিম। ঠিক আছে, য'ত OTP যাব। ঠিক আছে, তো আমি ফোন নম্বৰটো দিলোঁ। তাৰপিছত ইয়াত আমি জেণ্ডাৰ চিলেক্ট কৰিম, জেণ্ডাৰ ছেক্স। তো এইটো বস্তু আমি ইয়াত চিলেক্ট কৰিব পাৰিম। ঠিক আছে, তো ইয়াত আমি মেল ফিমেল আমি এইটো ঘৰত দিবলৈ লাগিব। এইটো ঘৰত আমি মেল ফিমেল ল'ৰা মানুহৰ কাৰণে এপ্লাই কৰিছোঁ, তো মেল দিম নহ'লে ফিমেল দিম। ঠিক আছে, তো বাকী আমি ইয়াত ভিলেজ বা টাউন। ঠিক আছে, তো নেক্সটটো তোমাৰ যোনটো আছে ভিলেজ বা টাউন, তো আমি ইয়াত ভিলেজটো আমাৰ যোনটো গাঁও নামটো দি দিম। তাৰপিছত ইয়াত আমাৰ পোষ্ট অফিচ। ঠিক আছে, পোষ্ট অফিচ আমি ইয়াত পোষ্ট অফিচ দি দিম এইটো ঘৰত। তাৰপিছত ইয়াত আমাৰ পুলিচ ষ্টেচন, আমাৰ যোনটো পুলিচ ষ্টেচন হয় পুলিচ ষ্টেচনৰ নামটো দি দিম। তাৰপিছত নেক্সট আমাৰ ইয়াত আমাৰ আসামটো আমি চিলেক্ট কৰিব লাগিব। ইয়াত মানে অকল অসমৰ কেণ্ডিডেটে ইয়াত আমাৰ অকল অসমৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব মানে। তো ইয়াত অসম বুলি চিলেক্ট কৰিব লাগিব। কৰাৰ পিছত আমি অসমৰ যোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আমি ইয়াত আমাৰ যোনটো এড্ৰেছৰ পিন নম্বৰ হয়। ঠিক আছে, এড্ৰেছৰ যোনটো ইয়াত পিন নম্বৰ হয় এইটো ঘৰত আমি পিন নম্বৰটো ভৰাম। তাৰপিছত ইয়াত আমাৰ যোনটো ডেট মান্থ ইয়াৰ, আমাৰ যোনটো এজ হয় ডেট মান্থ ইয়াৰ, আমি সেইটো বস্তু এইটো ঘৰত ভৰাম। ঠিক আছে, ভৰোৱাৰ পিছত আমি ইয়াত আমাৰ যোনটো আধাৰ কাৰ্ডৰ ফুল নাম্বাৰটো হয় নাম্বাৰটো ভৰাম ইয়াত। ঠিক আছে, ইয়াত আমি নাম্বাৰটো ভৰাম আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰোৱাৰ পিছত আমি তললৈ স্ক্ৰল কৰি ইয়াত আমাৰ আছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন। ঠিক আছে, আমি ইয়াত আমাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় আমি যিমানলৈকে পঢ়িছিলোঁ তো সেই বস্তুটো আমি ইয়াত ভৰাব লাগিব। তো আমি ইয়াত চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আমাৰ যোনটো যদি আমাৰ 5 পাছ হয় বা মেট্ৰিক পাছ হয় বা হাই ছেকেণ্ডেৰী পাছ হয় সেই বস্তুটো আমি ইয়াত ভৰাব লাগিব। তো সেইটো বস্তু তোমালোকে যোনটো তোমালোকৰ কোৱালিফিকেশ্যন আছে সেই অনুসৰি ভৰাই দিবা। ঠিক আছে, ভৰাই দিয়াৰ পিছত তাৰ অলপ তললৈ স্ক্ৰল কৰিবা। তাৰপিছত আদাৰ ইনফৰমেশ্যন আছে। ঠিক আছে, আদাৰ ইনফৰমেশ্যনত আছে কি, তো পোনপ্ৰথমে আমি আদাৰ ইনফৰমেশ্যনত চিলেক্ট কৰিম। তাৰপিছত চিলেক্ট কৰাৰ পিছত ইয়াত হিন্দু অট'মেটিকলি চিলেক্ট থাকিব। ঠিক আছে, ইয়াত মানে অকল হিন্দু কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। বাকী তোমাৰ কোনে এপ্লাই কৰিব নোৱাৰে এইটো তলত দি দিছে, এইটো চাই লোৱা। এইটো ঘৰত চাই ল'বা, এইখিনি তোমাৰ দিছে কোনে এপ্লাই কৰিব নোৱাৰে। ঠিক আছে, তো এই বস্তু তোমালোকে চাই ল'বা। আৰু তোমালোকে যদি হিন্দু কেণ্ডিডেট হয় তেতিয়াহ'লে ইয়াত তুমি হিন্দু অট'মেটিক চিলেক্ট থাকিব। তাৰপিছত ইয়াত তুমি যেতিয়া চিলেক্ট কৰিবা তোমালোকৰ যোনটো কমিউনিটি হয় কমিউনিটিটো ইয়াত দি দিবা। যদি তোমালোকৰ কমিউনিটি ইয়াত অহা নাই তেনেহ'লে আদাৰ বুলি চিলেক্ট কৰিবা। ঠিক আছে, তো তোমালোকৰ যোনটো আদাৰ বুলি চিলেক্ট কৰাৰ পিছত তাৰ ছাইডৰ যোনটো কমিউনিটি মানে এটা অপশ্যন মই দেখাই আছোঁ। তো ইয়াত মই আদাৰ চিলেক্ট কৰিলোঁ। আদাৰ চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ অপশ্যনটো আহি গ'ল। ঠিক আছে, ইয়াত তোমালোকৰ যোনটো কমিউনিটি হয় সেইটো চিলেক্ট কৰি দিবা। ঠিক আছে, লিখি দিবা একচুৱেলি। তললৈ অকণ স্ক্ৰল কৰিবা। ইয়াত তোমাৰ যোনটো এজ হয় তোমালোকৰ মানে যোনটো এজ হয় এইটো ঘৰত তোমালোকৰ এজটো অট'মেটিকলি ফিল হৈ আহিব। ঠিক আছে, ফিল অহাৰ পিছত তোমালোকে কি কৰিবা, ইয়াত তোমালোকৰ যোনটো এনুৱেল ইনকম হয়, যোনটো বছৰৰ ইনকম হয় সেই ইনকমটো ইয়াত দিব লাগিব। ঠিক আছে, দি দিয়াৰ পিছত তাৰপিছত তোমালোকে অকণমান তললৈ স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত ইয়াত তোমাৰ ডকুমেণ্ট আপলোড বুলি অপশ্যনটো আহি আছে চোৱা। ইয়াত তোমাৰ ডকুমেণ্ট আপলোড। ঠিক আছে, তো তোমালোকৰ যোনটো ডকুমেণ্ট হয় সেই ডকুমেণ্টটো আপলোড কৰিব লাগিব। যেনে তোমাৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব, এইটো মাষ্ট বি। তাৰপিছত তোমালোকৰ যোনটো ভোটাৰ ID বা পেন কাৰ্ড। ঠিক আছে, ভোটাৰ ID বা পেন কাৰ্ডটো আপলোড কৰিব লাগিব ইয়াত। আৰু তোমাৰ PDF ফৰ্মেটত আপলোড কৰিব লাগিব। ঠিক আছে, PDF ফৰ্মেটত আপলোড কৰিব লাগিব আৰু মেক্সিমাম 500 KB হ'ব লাগিব। আৰু এই ডকুমেণ্টখিনি যদি তোমালোকে বিচৰা যে কেনেকৈ ক'ত PDF বনাম, ডকুমেণ্টটো তোমাৰ ফটোখন তোমাৰ PDF কেনেকৈ বনাম, তো মই তাৰ কাৰণে ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিম। সেই তাত গৈ পেলাই তোমালোকৰ ফটোখন PDF-লৈ কনভাৰ্ট কৰি ল'ব পাৰিবা। ঠিক আছে, তো আৰু নেক্সট তোমালোকৰ ইয়াত তোমালোকৰ লাইচেঞ্চটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো লাইচেঞ্চটো তোমালোকৰ লাগিবই, মাষ্ট বি। তো লাইচেঞ্চটো ইয়াত তুমি আপলোড কৰিবা।
আপলোড কৰাৰ পিছত তোমালোকৰ ফৰ্মখন গোটেইখন কমপ্লিট হৈ গ'ল ঠিক আছে তো ইয়াত তোমালোকে ফাইনেল ছাবমিট কৰিবা ইয়াত তোমাৰ ছাবমিটত ক্লিক কৰিবা ফাইনেল ছাবমিট কৰি দিয়াৰ পিছত কেনেকৈ তোমাৰ একনলেজমেণ্টটো মানে যোনটো তোমাৰ এপ্লাই PDF ওলায় সেই PDFটো কেনেকৈ ওলায় মই তোমালোকক দেখাম আৰু তোমালোকৰ এই ফৰ্মটো একচুৱেলি মই ফিল আপ কৰি পেলাই মই তোমাৰ নেক্সট ষ্টেপত কেনেকুৱা কি আহিব ফাইনেল ছাবমিট কৰাৰ পিছত কেনেকৈ কি আহিব মই তোমালোকক দেখাই থাকিম তো তোমালোকে ভিডিঅ'টো চাই থাকিবা তো আমি এপ্লিকেশ্যনখন গোটেইখন আমি কমপ্লিট কৰি ল'লোঁ ভৰাই লোৱাৰ পিছত এতিয়া আমি ফাইনেল ছাবমিট কৰিম তো আমি ফাইনেল ছাবমিটত ক্লিক কৰিছোঁ ফাইনেল ছাবমিট তো ফাইনেল যেতিয়া আপোনালোকে ছাবমিট কৰিব ফাইনেল ছাবমিট কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব ইয়াত যোনটো ফোন নম্বৰ হয় একচুৱেলি এইটো মোৰ ফোন নম্বৰ হয় আৰু যদি কিবা কাৰণত এপ্লাই হেল্প লাগে তেনেহ'লে এই নম্বৰটোতে যোগাযোগ কৰিব পাৰে এইটো মোৰ নম্বৰ হয় তো ইয়াত যোগাযোগ কৰিলে মই আপোনালোকৰ এপ্লিকেশ্যনখন ফিল আপ কৰি পেলাই দি দিব পাৰিম তো তাৰ কাৰণে এটা সৰু ফিজ পে' কৰিব লাগিব ঠিক আছে তো বাকী এইখিনি তোমাৰ গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছত ইয়াত তোমাৰ OTPটো চেণ্ড কৰিব লাগিব ঠিক আছে OTPটো এটা আনকমন ষ্টাইলত আহে এইটো ডাইৰেক্ট ফোন নম্বৰত নাযায় ঠিক আছে তো তাৰ কাৰণে আপুনি এটা কাম কৰিব যেতিয়া OTPটো যাব তেতিয়া হয়তো ফোনটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই OTPটো ৰাখি ল'ব ঠিক আছে নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব তো মই এতিয়া OTPত ক্লিক কৰিম চাব গ্ৰেট যেতিয়া মানে তোমাৰ ফাইনেল ছাবমিট কৰিবা লগালগ OTPটো আহিব কিন্তু এইটো বহুত কেণ্ডিডেটে ধৰিব নোৱাৰিব পাৰে তো মই এইটো এনেকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম তো বাকী ইয়াত তোমাৰ যেতিয়া আমি আকৌ OTPত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে তাৰপিছত এইটো চোৱা ওপৰত তোমাৰ ৰিচেণ্ট OTPত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে তোমাৰ ওপৰত এটা OTP আহিব ঠিক আছে এইটো তোমাৰ SMS-ৰ থ্ৰুদি নাযায় ফোন নম্বৰৰ থ্ৰুদি নাযায় তো ইয়াতে তোমাৰ পেজটোত দেখা পাবা তো এই OTPটো তুমি তাৰপিছত এইটো ঘৰত ভৰাই দিবা এইটো ঘৰত ভৰাই পেলাই তাৰপিছত তুমি ভেৰিফাইড ক্লিক কৰিব লাগিব ঠিক আছে তো OTPটো মই ভৰাই লওঁ ভৰাই পেলাই মই ভেৰিফাইডত ক্লিক কৰি আছোঁ তো OTPটো মই গোটেইটো ভৰালোঁ ভৰাই পেলাই মই পিছত ভেৰিফাইড ক্লিক কৰিলোঁ এইটো চোৱা OTP ভেৰিফাই ছাকচেছফুল বুলি দেখাই দিছে তো মোৰ এপ্লিকেশ্যনখন মানে OTPটো মানে ভেৰিফাই হৈ গ'ল ঠিক আছে তো OTPটো ভেৰিফাই হোৱাৰ পিছত এইটো মই অ'কে কৰিলোঁ এইটো মই অ'কে কৰি দিয়াৰ পিছত OTPটো ভেৰিফাই কৰি দিয়াৰ পিছত এতিয়া চোৱা এপ্লিকেশ্যনখন ফাইনেল ছাবমিট হৈ গ'ল ঠিক আছে তো সেইখনেই মোৰ এপ্লিকেশ্যন ফৰ্ম আহি গ'ল তো মই এইখন PDFটো মই দেখাই দিছোঁ বাৰু এইটো মানে আপোনাৰ এপ্লাই কমপ্লিট হৈ গ'ল ঠিক আছে তাৰপিছত এই PDFটো আপোনালোকে ৰাখি থ'ব এপ্লাইটো কৰিলে আৰু কাৰোবাৰ যদি কিবা এনেকৈ এপ্লাই কৰিলে কিবা যদি অসুবিধা হৈছে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে মই আমাৰ ইয়াৰ পৰা কৰি পেলাই দিব পাৰিম আৰু বাকী তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ছাপোৰ্ট কৰিবা ঠিক আছে তো আজিকালি ইমানে বাই বাই আৰু জয় অসম